হিন্দুস্তানত থাকি গেলা হিন্দুক কথা কবি একদম কাটি শেষ কৰি দিম মাকসুদা মিয়া। অসমত আমি হিন্দু ব্যক্তিসকলক শান্তিত থাকিব নিদিওঁ, এইটো কথা মোৰ স্পষ্ট। এই মাকসুদাই মিয়া চুদমানিয়ত তহঁতে যি কৈ আছ যি ভাৰতবৰ্ষত হিন্দু শান্তি নাযাওঁ, এই মাইৰেক চুদমাৰানি বাংলাদেশী মিয়া তহঁতক পালে নহয় এটা এটা পিচ পিচ কৰি কাটিম চুদমানিয়ত। আৰু মোৰ বেয়াকৈ ক'বলৈ মন নাযায়, মই কামৰ জেগাত আহিছোঁ অলৰেডি, মই বৰিং পুতিবলৈ আহিছোঁ, চেলু যি কয় ইয়া জগাৰ দুনিয়াৰ তহঁতে পুতি আছোঁ, পুৰা লেতেৰা চেতেৰা চুদমানি তহঁতৰ ভিডিঅ' চাই পেলাই মোৰ মাথা বেয়া হৈ গৈছে। মাইৰেক চুদা তহঁতক কাটি কাটি নাই বৰিঙৰ তলত দি পাইপৰ তলত সোমাই থ'ম মাইৰেক চুদা মিয়া চুদমানিয়ত। তহঁতৰ ভাষণ ভাল কৰিবি। আৰু গাইছ আপোনালোকে ভিডিঅ'টো চাই ল'ব, চুদমানিয়তে ভাৰতবৰ্ষত থাকি কেনেকৈ ভাষণ মাৰিবলৈ সাহস পায়। মাইৰেক চুদাহঁতক কাটি কাটি পিচ পিচ কৰি অসমৰ পৰা খেদিম চুদমাৰানি মিয়া মাক চুদাই। বাংলাদেশী মিয়া কাটি কাটি শেষ কৰিম মাক চুদাই। অসমত নামনি অসমত কি বুলি ভাবিছ? চুদমাৰানিটো ভাৰতবৰ্ষ নহয় নেকি? চুদমাৰানি নামনি অসমত আমি আছো, এনেকৈ পেলিম নহয় তহঁতক মাক চুদাই মিয়া বৈনাক চুদাহঁত। বাংলাদেশী মিয়াক কৈছো, তো সম্পূৰ্ণ মিয়া মানুহে মাইণ্ডত ল'ব নালাগে। বাংলাদেশী মিয়া পালে সঁচাকৈ কাটিম মাক চুদাই। টুকৰা টুকৰা কৰিম মাক চুদাই বাংলাদেশী মিয়া চুদমানিয়ত। তহঁতে কি বাল ভাষণ মাৰিবলৈ আহিছ অসমত থাকি? এনেকৈ কাটিম নহয় মাক চুদাই। হিন্দুস্তানত থাকি গেলা হিন্দুক কথা কবি একদম কাটি শেষ কৰি দিম মাক চুদাই মিয়া। অসমত আমি হিন্দু ব্যক্তিসকলক শান্তিত থাকিব নিদিওঁ, এইটো কথা মোৰ স্পষ্ট যে আমাৰ অসমৰ মিয়া মুছলমানে যদি শান্তিত থাকিব নোৱাৰে তেন্তে আমিও হিন্দু মানুহক শান্তিত থাকিবলৈ নিদিওঁ। অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়। অসমত তহঁতৰ যিমান অধিকাৰ আছে ঠিক এনেধৰণে অধিকাৰটো আমাৰো আছে।